বৈষ্ণব লাভ হলো তাতে দেখা পারো ব্রহ্মা বিষ্ণু রুদ্র ও তিনিও কিন্তু এক গুপ্ত আলোচনাত হইয়াছে বলতো ও তাতে একবার কি দেখিলে জানা ও তাতে দেখা পারো ওই বিবর ভাইচা পার্বতী ও ব্রহ্মার কইটা সরস্বতী এই আলোচনা রয়েছে ভাগ ও কিন্তু তোমার তার নেমে কি হেমন্দরা শুরু করলো এই মহাপ্রলয় কোনে কি দায়িত্ব ভার করিব গ্রহণ ও সকলো কিন্তু ভাগ বতৰা কৰি মিছা তুমি নিজে দেখিব দিবি মই আকৌ গৈ পৰি লগে লগে ঘোড়াতে ঠিক টুটুকিয়া নারত্ব বলে আসে মোক এই টুটুকি কৰিলে আৰু সেইবাবেই তাক মই খেলতে কৰিলে থাকি মনে পৰে তোমাৰ দুৱাৰ পাই গোলাঘাট ৰাজচক্ৰৰ তৰফৰ পৰা আপোনালোকক জনাইছোঁ যে প্ৰত্যেক বছৰে 1996 চনৰ পৰা আজি পৰ্যন্ত প্ৰতি বছৰে আমি ইয়াতে এভাগি নাম কীৰ্তন ভগৱানৰ গুণানুকীৰ্তন আৰু ৰাতিলৈ এভাগ ভাওনা প্ৰদৰ্শন কাৰ্যসূচী নিয়ম অনুসাৰে প্ৰতি বছৰ কৰি আহিছোঁ। এই বছৰো তেনেধৰণে আয়োজন কৰা হৈছিল আৰু দিনৰ ছোৱাত আমি এই কাৰ্যসূচী প্ৰথমতে বৃক্ষৰোপণ কাৰ্যসূচী কাৰণ বৃক্ষৰ মহানতা বৃক্ষৰ পবিত্ৰতা আৰু বৃক্ষৰ দূৰদৰ্শিতা বৃক্ষৰোপণ তাৰপিছতে আছিল স্মৃতি দৰ্পণ আমাৰ যিখিনি
তাৰপিছতে ভগৱন্তৰ নাম কীৰ্তন কৰা হ'ল। তাৰ উদ্দেশ্য আছিল বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা। গোলাঘাটৰ সমূহ সেৱকে একত্ৰিত হৈ নাটমণ্ডল আৰু গাঁওবুঢ়াসকলে সেৱা ধৰিলে। সেই সেৱা ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি অনা হ'ল। নিমন্ত্ৰণ কৰি অনা ভকত বৈষ্ণৱে আমাক আশীৰ্বাদ দিলে। মহাপুৰুষীয়া নাট প্ৰদৰ্শনৰ কাৰণে আয়োজন কৰা হ'ল। নাটভাগীৰ নাম আছিল মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ। এই নাটৰ বৰ্তমান কাৰ্যসূচী আৰু চাৰিবেদ উদ্ধাৰ, চাৰিবেদ ব্ৰহ্মাৰ 4জন পুতেক আৰু ঋক যজু সামবেদ এনেকৈ 4জন পুত্ৰ উদ্ধাৰ হ'ব আৰু তাৰপিছত বিশ্বব্ৰহ্মাণ্ড চলিব। এইটো হ'ল সত্যযুগৰ আগৰ কাহিনী। গতিকে কৈ কেনেকুৱা পালে আপোনালোকে জনাব। আৰু আমাৰ উদ্দেশ্য হ'ল বিশ্ব শান্তি প্ৰতিষ্ঠা হওক। গোলাঘাট নগৰখনত কোনো দুৰ্গতিৰে সকলো আপদ বিপদৰ পৰা গোলাঘাট ৰক্ষা পৰি থাকে। আজি এই নাটখনি আমি শুভ উদ্বোধন কৰিবলৈ কাৰণে আজি গোলাঘাট জিলাৰ বৰ্তমানৰ অধ্যক্ষতে আমাৰ জিলা উপায়ুক্ত উদয় কবি ছাৰ তেখেতক আমন্ত্ৰণ কৰি অনা হ'ল আৰু তেখেতৰ আমন্ত্ৰণ মৰ্মে তেখেতে বহুমূলীয়া সময় আমাক দি নাটখন উদ্বোধন কৰাৰ কাৰণে বা আমাক সময় দিয়াৰ বাবে আমি তেখেতৰ সদায় চিৰকৃতজ্ঞসমূহৰ দৰে ভৱিষ্যতেও আমি এনেধৰণে আধ্যাত্মিক দিশত গোলাঘাটবাসী ৰাইজক কিছু আগুৱাই নিব পাৰোঁ। যে বিভিন্ন কৰ্মব্যস্তৰ মাজতো ভগৱানৰ প্ৰতি যে মানুহৰ অকণমান অনুভূতি জন্ম হয়, বিশ্ব শান্তি প্ৰতিষ্ঠা হয়, দুষ্ট সংগৰ পৰা আঁতৰি থাকিব পাৰে, লোভ মোহ পাপ পুণ্য সকলো বিসৰ্জন দি নিজে যাতে নিজৰ জীৱনৰ দশ ইন্দ্ৰিয়ক দমন কৰি সাৰ্থকতা উপলব্ধি কৰি সকলো যেন বৈকুণ্ঠগামী হ'ব পাৰে তাৰ এই প্ৰাৰ্থনা জনাইছোঁ।